সকলোকে অনুভৱৰ শিতানৰ মই স্বাগতম জনাইছোঁ। আহক এক অনুভৱৰ বাৰ্তাৰ মাজলৈ। হয়, আপোনাক সুধিব বিচাৰোঁ, যিহেতু আপুনি নিউজৰ লগত জড়িত, আপোনাৰ বেছি বছৰ হোৱা নাই বুলি ক'লে, 5-4 বছৰমান হ'ল। আপুনি যেতিয়া প্ৰথম জইন কৰিছিল, সেই জইন কৰাৰ সময়ৰ নিউজ আৰু বৰ্তমানৰ নিউজৰ মাজত কিবা পাৰ্থক্য দেখেন নে সকলোবোৰ একে আছে? মোৰ কিন্তু তুমি এইটো সুধিছা গম পাইছোঁ, কিন্তু মোৰ এটা কথা কি, মই যদি 5 বছৰ, আমাৰতো দিনটোত বহুত নিউজ আহি থাকে, কিন্তু 5 বছৰ যদিও হৈছে, মোৰ প্ৰথম নিউজ কৰা কি নিউজ কৰিছিলোঁ মোৰ সেইটো মনত আছে। কিবা এটা জেগাৰ পানীৰ টেংকিৰ এটা নিউজ কৰিছিলোঁ, সেইটো মোৰ মনত আছে। আৰু পাৰ্থক্য এইটো, সময় যোৱালৈকে আমাৰ মানুহৰ দুৰ্ঘটনাৰ নিউজবোৰ বেছিকৈ আহি আছে, হত্যাকাণ্ডৰ, সেইটোৱে মই অলপ পাইছোঁ। যে তেতিয়া মই যেতিয়া নিউজ কৰিছিলোঁ বেলেগ একো পোৱা নাছিলোঁ, অনুষ্ঠানৰ নিউজ বেছি পাইছিলোঁ, কিন্তু এতিয়া আৰু হত্যাকাণ্ড মানুহৰ এইবোৰ তেনেকুৱা বেছি পাই আছোঁ। হয়, ভাল লাগিব।